নাৰীমত্ত জ্যেষ্ঠ নাগৰিক সন্মিলনৰ বহু দিনৰ পৰাই এটা চিন্তা চৰ্চা কৰি আছিলোঁ আমি সভাবিলাকত কাৰ্যকৰী সভাবিলাকত যে আমি জ্যেষ্ঠ নাগৰিক ফালৰ পৰা এটা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰোঁ। এই কথাটো এই বিষয়টোৰ ওপৰত আলোচনা কৰি যোৱা ফেব্ৰুৱাৰী মাহত আমাৰ কাৰ্যনিৰ্বাহক এটা সিদ্ধান্ত হ'ল। অৱশ্যে এইটো কথা আমাৰ অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰো এটা নিৰ্দেশ আছিল। সেই নিৰ্দেশটো আৰু আমাৰো ইচ্ছা দুটা লগাই ফেব্ৰুৱাৰী মাহত আমি এটা সিদ্ধান্ত লৈছিলোঁ যে আমি এটা ৰঙালীৰ ৰং উৎসৱ পালন কৰোঁ। তাত আমাৰ বয়োজ্যেষ্ঠসকলে বিভিন্ন বচন, ধৰ্মীয় বচন, গান, বিয়াগীত, কৌতুক, নাটকৰ বচন ইত্যাদি যোনে যি পাৰে অলপমান পৰিৱেশন কৰাৰ চেষ্টা কৰক। কাৰণ বয়সীয়াল মানুহ সদায় কি এটা মন বেয়া পৰিৱেশত থাকে। গতিকে আমি এটা অনুষ্ঠানৰ যোগেদি এটা প্ৰফুল্লতা অনাৰ কাৰণে আমি চেষ্টা কৰিছিলোঁ আৰু সেই উদ্দেশ্যে আজি 27 তাৰিখে এই বটাগুচি দুৰ্গা মন্দিৰৰ ৰভাঘৰত আমি অনুষ্ঠিত কৰিছোঁ। আৰু এই একদিনীয়া প্ৰগ্ৰেম আৰু এই কাৰ্যসূচীত প্ৰথমে আমাৰ ৰঙিয়া সমজিলা আয়ুক্তৰ মাননীয় দেৱাশিষ গোস্বামীদেৱে আমাৰ সাংস্কৃতিক অনুষ্ঠানখন শুভ উদ্বোধন কৰিলে আৰু ইয়াৰ পিছত পৰ্যায়ক্ৰমে আমাৰ যাদৱ কুমাৰ কলিতা দেৱৰ পৰিচালনাত বিভিন্ন গীত মাত পৰিৱেশন হৈ আছে। আমি আশা ৰাখিছোঁ এই অনুষ্ঠানৰ জৰিয়তে আমাৰ সামাজিক পৰিৱেশটো কিছু হ'লেও অলপ এটা ভাল পৰিৱেশ এটা আহি পৰে যেন আমি তেনেকুৱা এটা উদ্দেশ্য আমাৰ আছে। গতিকে পৰৱৰ্তী সময়তো আমি তেনেধৰণৰ কিছু উদ্দেশ্য আমি লোৱাৰ ব্যৱস্থা লৈছোঁ। আৰু এই অনুষ্ঠানত আমাৰ আৰু এটা প্ৰস্তাৱ আছিল যে বয়সস্থ মানুহক কেনেকৈ শৰীৰৰ যত্ন ল'ব লাগে তাৰ এটা আমি চিন্তা চৰ্চা কৰিছিলোঁ। আৰু সেই চিন্তা চৰ্চাৰ জৰিয়তে আমি মাননীয় হিতেশ বৰুৱাদেৱক গুৱাহাটী নেমকেয়াৰ হস্পিটেলৰ সঞ্চালক তেখেতক আমন্ত্ৰণ কৰিছিলোঁ আৰু তেখেতো ইতিমধ্যে আহি থকা বুলি আমাক ফোনযোগে জনাইছে। হয়তো আৰু আধা ঘণ্টা 1 ঘণ্টাৰ ভিতৰত তেখেতো আহি পাব। তেখেতেও আমাক বয়সীয়াসকলৰ শৰীৰৰ যতন সম্পৰ্কীয় 2-এটা পৰামৰ্শমূলক ভাষণ দিব আৰু এটা গানো গাম বুলি তেখেতে এটা কথা দিছিল। গতিকে কি হয় নাজানো, যি নহওক এনে ধৰণৰ অনুষ্ঠানৰ জৰিয়তে আমি সমাজখনৰ এটা ভাল পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে প্ৰয়াস কৰিছোঁ। জ্যেষ্ঠ নাগৰিক সন্মিলন সুযোগত ৰঙালী ৰঙৰ অনুষ্ঠানত আজি মই উপস্থিত থাকিলোঁ। মোৰ জ্যেষ্ঠসকলৰ পৰা মই আশীৰ্বাদ ল'লোঁ। ৰঙালী বিহুৰ শুভেচ্ছা দিয়াৰ লগতে এই নতুন বছৰ শুভেচ্ছা দি মই জ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ লৈ মই ইয়াৰ পৰা আকৌ আমাৰ যিটো ইলেকশ্যনৰ কেম্পেইনিং চলি আছে গতিকে মই কেম্পেইনিং ৰাইজৰ প্ৰতি ভিন্ন ধৰণৰ হাৰি পাইছোঁ। অশেষ ভোটত জিকিম বুলি আশা কৰিছোঁ। ৰাইজৰ যিটো আশীৰ্বাদ পাইছোঁ ইয়াত আৰু মোৰ ভাষা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।